এটা সময়ত কিন্তু জুবিন গাৰ্গ সমালোচনাৰ পাত্ৰ হৈছিল এইটো আমি সকলোৱে জানো কেতিয়াবা যদি মঞ্চত উঠি তেওঁ কিবা এটা কৈছে হেতুক লৈ পিছদিনাখনৰ পৰাই বিতৰ্ক আৰম্ভ হৈছে কিন্তু এতিয়া আমি এনেকুৱা আমাৰ এটা অনুভৱ হৈছে যে সেই মুহূৰ্তত কোৱা সেই বিতৰ্ক হোৱা কথাষাৰ এতিয়াচোন জুবিন আদৰ্শৰ নিচিনা হৈ গৈছে গতিকে সেই যেটো আসলতে কিবা মানে ষ্টেজ এখনত কিবা এটা উঠি কৈ দিয়া এই যেটো স্বভাৱ হে সৰুতে আপুনি যেতিয়া তেওঁৰ লগত সহপাঠী হৈ আছিল তেতিয়াৰ পৰাই আছিল নে তেনেকুৱা এটা দিশ আপোনালোকে দেখিছিল নেকি তেতিয়া আসলতে স্পষ্টবাদিতা যেটো মানুহৰ বাবে সাহসেৰে কথা ক'ব পৰা যেটো গুণ যেটো আমি মানৱতা বুলি কৈছো হিউম্যানিটি এইটো জুবিনৰ আছিলে কাৰণ এতিয়া চাওক আমাৰ গোটেই বিশ্লেষণটো লিজেন্ড জুবিন গাৰ্গৰ ওপৰত হৈ আছে আটাইতকৈ ডাঙৰ কথা মানুহজন প্ৰতিষ্ঠিত হ'ল টকা পইচাও পালে বা আহিলে কিন্তু ডাঙৰ কথাটো হ'ল তাৰ আগৰ যেটো জুবিন গাৰ্গ আছিলে কাৰণ মোৰ সৌভাগ্য মই দুটা জুবিন গাৰ্গক পাইছো আগৰ জুবিন গাৰ্গটো লিজেন্ড নোহোৱা জুবিন গাৰ্গ আৰু পিছত লিজেন্ড জুবিন গাৰ্গ এই হিউম্যানিটিটো মানুহৰ প্ৰতি যে কিবা এটা কৰিব পৰা যে তাৰণা এই তাৰণাটো তাৰ আছিলে কাৰণ আমাৰ মনত আছে আমাৰ ক্লাছৰ যিজন ফাৰ্ষ্ট বয় আছিল ৰজনী ৰাজবংশী আছিল তাৰ নাম অতি দুখীয়া ল'ৰা দেউতাকে হাজিৰা কৰে মাকে খুৰিয়ে এখন প্ৰাইভেট স্কুলত বাচন ধোৱা এনেকুৱা কাম কৰিছিল আৰু জুবিনে তাৰ 10 বছৰটো তাৰ তেতিয়া নিজা ইনকামটো একো নাছিলে দেউতাকে চাকৰি কৰে খুৰাই দেউতাকৰ পৰা পইচা লৈ সেই পৰিয়ালটোক জুবিনে সহায় কৰিছিল তেতিয়াই লিজেন্ড জুবিন গাৰ্গ হোৱা নাই মানে সেই সহায় কৰাৰ যেটো মানসিকতা মন যেটো এই মনটো আছিলে আৰু আমি তাত পাইছিলো আৰু তাৰ পিছত সেই ল'ৰাটো ইঞ্জিনিয়াৰিং ইনষ্টিটিউট সানমাৰীত পঢ়ি আছিল তাত বাৰু ঢুকাল কিন্তু পিছৰ পৰ্যায়তো জুবিনে তাক পঢ়া শুনাত যথেষ্টখিনি সহায় কৰিছিল ইভিন তাৰ মৃত্যুৰ পিছত যেতিয়া তামুলপুৰলৈ যায় জুবিন সি আমাক কয় এই মুখৰ ঘৰটো মনত আছে নহয় তহঁতৰ বোলে আছে বল এবাৰ যাম মাকৰ ওচৰলৈ যায় আৰু মাকক এষাৰ কথা কয় যে আপুনি কিয় চিন্তা কৰিছে মই আছো নহয় মানে পকেটত যি থাকে অকনমান দি থৈ আহে আৰু ভাইকটোকো লৈ আহিছিল ৰজনী ভাইকটো পিছত বাৰু গ'ল সেইটো বেলেগ কথা গতিকে এই বস্তুটো আছিল তাৰ আগতেও আছিল আৰু আপুনি যেটো ক'লে মঞ্চত কোৱা কথা এইটো আমিও মই বিচাৰি এইটো কথা পিছত গম পাইছো পিছত গম পাই এখেতে কোৱাৰ দৰে মোৰো মনত কিছুমান জুবিন গাৰ্গক পিছৰ পৰ্যায়ত অকনমান নতুনকৈ বিশ্লেষণ কৰিব মই লৈছো কিন্তু যদিও সহপাঠী আছিল বিশেষকৈ এনি টিভিৰ যেটো অনুষ্ঠান আছিল ব্যক্তিগত চেনেল এটাৰ এটা অনুষ্ঠান সিঙে পতা যেটো অনুষ্ঠান আছিল এই ৰামেশ্বৰ পাঠকক বাহিৰত থিয় কৰি থোৱাৰ যেটো কথা জুবিনে আঘাত পাইছে যে লোকগীতৰ সম্ৰাট তেখেতক বাহিৰত কিয় তেনেকৈ মানে খাৰা কৰি থব না আপোনাৰ অনুষ্ঠান মই বন্ধ কৰিম এই বুলি যে হি মানে অনুষ্ঠানটো শেষ কৰিছিল তাৰ মানে কি এটা প্ৰতিবাদৰ ধাৰা এতিয়া আসলতে কি প্ৰতিবাদৰ চিন্তাটো ধাৰাটো ব্যক্তি বিশেষে হুকিয়া হয় এটো মই মানে জুবিনৰ প্ৰতিবাদৰ ষ্টাইলটো সমৰ্থন কৰা নকৰাটো বেলেগ কথা কিন্তু এতিয়া যদি জুবিনৰ এনেকুৱা ইনসিডেন্ট বিলাক আমি লক্ষ্য কৰো পৰ্যালোচনা কৰো তেতিয়ালে মই ভাবো জুবিনৰ প্ৰত্যেকটো কথাৰ আৰত কিবা এটা আমি পাম কিন্তু এটা পাম যে তাত আমিতো পিছত মানে আমাৰ সমাজে সমালোচনা কৰিছিল জুবিনক যে মদ খাই খুটা বগাইছে বুলি কৈছিল কিন্তু আসলতে কাৰণটো কি আছিল কাৰণটো আসলতে হয় এটো বৰ ডাঙৰ কথা কাৰণটো চাবলৈ কিন্তু এই কাৰণটো কেতিয়াও পাব্লিকলি তেনেকে নকলে কিন্তু মই এইটো কাৰণে তেনেকুৱা কৰিছে নিজক যেন মানে পাছত কৈছে বহুত পাছত কিন্তু বহুত দিনলৈকে সেই কথাটো বহুতে গম পোৱা নাছিল একচুয়ালি তাত মই যেটো শুনিছিলো মানে দিগন্ত দাও কৈ থৈ দিছিলে তাই আমি একলে গান গাম তো দুজন মানুহ সোমাব পৰা নাই মানে পাঠক সাৰো সোমাব পৰা নাছিলে আৰু তেওঁ সোমাব পৰা নাই এইটো খং উঠিছে মানে বিৰাট খং উঠিছিলে এইটো কৰিছিলে আৰু গতিকে হেয়াই মানে আপুনি যেটো ক'লে প্ৰতিবাদৰ আসলতে যেটো প্ৰকাশ হেতু হয়তো ব্যক্তি বিশেষে হুকিয়া হ'ব পাৰে কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত কিছুমান কথা আমি আসলতে এতিয়া নতুনকৈ পৰ্যালোচনা কৰাৰ সঁচাকৈ মানে প্ৰয়োজন আছে আৰু এটা কথা এনেকুৱা মানে সঁচা অৰ্থত মানে জুবিন গাৰ্গৰ প্ৰকৃত বিশ্লেষণ এতিয়াও হোৱা নাই আসলতে হোৱা নাই আৰু মানে কোনোবাই বেয়া পালেও হসাটো ক'ব লাগিব আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰতো হসাটো ক'বই লাগিব মিডিয়া বিলাকৰো আসলতে ভূমিকা বিলাক খুব সঠিক নাছিল জুবিনৰ ক্ষেত্ৰত
কাৰণ আপোনালোকে মন কৰক কিছুমান কণ্ট্ৰভাৰ্চিয়েল ইছ্যু কিন্তু মিডিয়াও জানে আমিও জানো এই ইছ্যুটো যদি জুবিনে কৈ দিয়ে এটা কণ্ট্ৰভাৰ্চি হ'ব এনেকুৱা ইছ্যুবিলাক মিডিয়াবিলাকে হাইলাইট কৰিছিলে মন কৰিব বিশেষকৈ ৰাজীৱ হদিয়াৰ ইনচিডেণ্ট যিটো আছিলে জুবিন এটা বেলেগ পজিশ্যনত ওলাই আহিছে সেই সময়ত যদি জুবিনৰ প্ৰতি আমাৰ আন্তৰিকতাটো থাকিল হয় আমি যদি জুবিনক আজি যিটো জুবিন বুলি আমি ইমাজিন কৰি আছোঁ এইটো জুবিন গাৰ্গ নোহোৱা হ'ল বুলি আমি যদি অকণমানো তেতিয়া ভাবিলোঁ হয় জুবিন গাৰ্গৰ সেই ছবিটো আমি প্ৰকাশ নকৰিলোঁ হয় আকৌ ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব নহয় ভাৰতৰত্ন পোৱাৰ সময়তো সেনেকুৱা ইনচিডেণ্ট এটা ওলাইছিলে নিউজত বাজিছিলে এইবিলাক কেনেকৈ বাজে গতিকে আজি আমি যিমান কথা কৈ আছোঁ জুবিনৰ বিষয়ে যে অমুকে জুবিনক অমুক কৰিলে আচলতে বেয়া পালেও এইটো সঁচা কথা এটা চামে কিন্তু জুবিনৰ পিছত লাগি আছিলে কাৰণ মায়া কেছেটখন ওলোৱাৰ পিছত এটা ইনচিডেণ্ট হৈছিলে মানে সংবাদ মাধ্যমৰ লগতে এবছৰ জুবিনক সংবাদ মাধ্যমে বয়কট কৰিছিলে আৰু সেই ইনচিডেণ্টটোত অতনু দা আৰু বিদ্যুৎ কুমাৰ ভূঞা তেওঁলোকে গোটেই ইনচিডেণ্টটো জানে সেই পৰ্যায়ে এটা জুবিনৰ ক্ষেত্ৰত হৈ গৈছে নিশ্চয় সেইবোৰ কথা বাৰু আমি নাপাতো কিন্তু কথাটো হৈছে যে কিছুমান কথা যেনেকৈ তেওঁৰ প্ৰতিবাদৰ প্ৰকাশটো সুকীয়া আছিলে গতিকে কিয় তেওঁ প্ৰতিবাদ কৰিছিলে তাৰ আঁৰত কি আছিলে সেই পৰ্যালোচনাটো দৰকাৰ আছে আৰু আমি যিহেতু আজি তেওঁৰ জন্মদিনত আমি একগোট হৈছোঁ গীতে মাতে কথাৰে আজি তেওঁক আমি সোঁৱৰণ কৰিছোঁ আমি বিচাৰোঁ যে জুবিন গাৰ্গৰ সৈতে জড়িত বা জুবিন গাৰ্গৰ চৰ্চা হওক ধনাত্মক দিশত হওক আৰু সঁচাকৈ তেওঁৰ বহু দিশ যে লুকাই আছিল যে এতিয়া যে আমি দেখিছোঁ সেই লুকাই থকা দিশবোৰ যে ওলাই গৈছে এই মানুহক সহায় কৰা এই ক'ৰবাত গৈ আছে কোনোবা এজন অভাৱী মানুহ দেখিছে তেওঁক সহায় কৰা 10 মিনিটত এটা গান গাই শেষ কৰি দিব পৰা এইবোৰ দিশৰ আচলতে আলোচনা হওক আমি সেইটোৱে বিচাৰিম মই পুনৰ দৰ্শকৰ মাজলৈ আহিব বিচাৰিছোঁ দৰ্শকৰ পৰা আৰু কোনোবাই কিবা ক'ব বিচাৰিব নেকি নমস্কাৰ মোৰ নাম ত্ৰিদীপ বৰা মই এজন অভিযন্তা আছিলোঁ কিন্তু এতিয়া বৰ্তমান ৰিটায়াৰ কৰাৰ পাছত কুইজ আৰু কিতাপ লিখি সময় কটাওঁ অতি দুখৰ দিন আজি যে যিজন মানুহক আমি আজি হেপী বাৰ্থডে ক'ব লাগে আমি ৰেষ্ট ইন পিচ বুলি ক'ব লগা হৈছে ইমান তেওঁৰ যিটো গীতৰ কৈছে যে নামি আহা ৰ'দৰ নৈ নামি আহা প্ৰতিবাৰ নৈ তেখেত আমি সেইটো হেৰি কৰিব নোৱাৰোঁ কিন্তু মই ইয়াত আজি তেখেতৰ মানৱতাৰ কথা যিটো কৈছে আপুনি সেই তাৰ বিষয়ে এটা সৰু এটা অভিজ্ঞতা মই শ্বেয়াৰ কৰিব খুজিছোঁ যোৱা বছৰ এনেকুৱা এটা সময়তে মানে গম পাব দীঘলী পুখুৰীত এটা ডাঙৰ আন্দোলন এটা হৈছিলে গছ কটা লৈ পেলাই যে গছ কটা বন্ধ হ'ব কৰিব মানে ডাঙৰ ডাঙৰ গছ কিছুমানে ঐতিহাসিক মানে হেৰিটেজ ট্ৰিজ বুলি যিটো কয় সেইখিনি কাটিব খুজিছিলে বা ট্ৰান্সলোকেট কৰিব খুজিছিলে লৈ যাব খুজিছিল বেলেগ জেগালৈ তেতিয়া এখন ডাঙৰ আন্দোলনৰ নিচিনাই হৈছিলে বহুত মানুহ ৰাস্তালৈ আহিছিলে ষ্টুডেণ্টছ আহিছিলে বাহিৰত জুবিন গাৰ্গে এই বস্তুটো বম্বেত তেখেতে টেলিভিশ্যনত দেখিলে দেখি পেলাই তেখেতে নিজে দুদিনমানৰ পাছতে আহি পেলাই সেইদিনাখন ৰাতি 2:30 বাজিছে 3টা বজাত আহি পেলাই যিসকলে তাতে বহি আছিলে ষ্টুডেণ্ট ৰাতি ঠাণ্ডাত বহি পেলাই মানে কটন কলেজ হেণ্ডিক কলেজৰ বহুত ল'ৰা ছোৱালী তেনেকৈ বহি আছিল চবৰ মাজতে আহি তেখেতে ক'লে যে মই এইটো কৰাৰ কাৰণে ভাল কৰিছোঁ এই কথাটোৱে মানে তেখেতৰ যিটো প্ৰকৃতিৰ প্ৰতি মৰম আৰু পৰিৱেশৰ প্ৰতি যিটো স্নেহ ইমান ভালকৈ ওলাই পৰিছিলে সকলোৰ মাজতে আমাৰ বিশেষকৈ আমাৰ যিখিনি মানে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যথেষ্ট অনুপ্ৰাণিত হৈছিলে এইটো বিষয় লৈ পেলাই তেওঁ এইটোও কৈছিলে যে মোৰ যিখিনি মানে ফেনছ আছে বা অনুৰাগী আছিলে তেওঁলোকক মই কওঁ সদায় যে তোমালোকে বছৰত এটলিষ্ট 1000ডাল গছ ৰুব লাগিব এই কথাটো হয়তো আপোনালোকে ভিডিঅ'ত ক'ৰবাত শুনিছোঁ যে 1000 গছ ৰুব লাগিবলৈ তেওঁ সকলোকে এই কথাটো তেওঁ ইনস্পায়াৰ কৰিব পাৰিছিল গোটেই ল'ৰা ছোৱালীখিনিক আৰু তেওঁলোকে সকলোৱে কৈছিলে গান গোৱাৰ কথা কৈছে এইটো গান গোৱাৰ সময় নহয় এই সময়টো হৈছে আমি গছ ৰক্ষা কৰিব লাগে ধন্যবাদ জনাইছোঁ আপোনাক মই ইফনদাৰ ওচৰলৈ আহিছোঁ কিছুদিন আগতে আপোনাৰ সামাজিক মাধ্যমত মই দেখিছিলোঁ আপুনি লিখিছিলে যে জুবিনদাৰ বহু গীত আপোনাৰ ওচৰত আছে কিছু গীত আৰু অসমৰ বিভিন্ন সংগীত পৰিচালকৰ ওচৰতো আছে সেই গীতখিনিক লৈ আপোনাৰ পৰিকল্পনা কি আছে এতিয়ালৈকে সেইখিনি মোৰ পৰিকল্পনা বুলি ক'ব নোৱাৰিম গীতখিনি সম্পূৰ্ণকৈ মোৰ নহয় মোৰ ওচৰত এটি গীত আছে যিটো মোৰ লিখা কম্পজিশ্যন এটি ডুৱেট গীত এগৰাকী ফিমেল ছিংগাৰৰ বাবে আৰু সেইটো গীতৰ কণ্ঠ মোৰ তাত আছে আমি
আস্তে আস্তে আমি কৰি আছিলোঁ লাহে লাহে গানখিনি কৰি আছিলোঁ তাৰপিছতে আমাৰ দিগন্ত ভাৰতীদাৰ বোলছবি এখনৰ গীত এটি মহালক্ষ্মী আৰু জুবিনদাৰ কণ্ঠত সেইটো মোক মিক্স কৰিবলৈ দি থোৱা আছে সেইটো গানটো মহালক্ষ্মীৰ ডাবিংটো মই নিজে মুম্বাইত কৰিছোঁ তাৰপিছত আৰু এটি গীত এখন বোলছবি সেইখনৰ নামটো মই নাজানো সুৰেশ শৰ্মা বুলি মানুহ এগৰাকীৰ প্ৰডাকশ্যন আৰু সেই গীতটিও মোৰ তাত পৰি আছে আৰু এই মুহূৰ্তত আৰু দুটি গীত মোৰ হাতত নাই তেওঁলোকে মোলৈ পঠিয়াম বুলি কৈছে যে তেওঁলোকে সেই দুটা গাটো মই মিক্স কৰি দিব লাগিব আৰু এই মুহূৰ্তত মই নাম ক'ব নোৱাৰিম মই জনামতে ঠিক ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে হওক খুব উচ্চ খাপৰ সংগীতজ্ঞৰ ওচৰত তেখেতৰ কিছু গান আছে বহুত আগতে বাণীবদ্ধ হোৱা আৰু সেই গানখিনি এতিয়া যিহেতুকে গোটেই পৰিস্থিতিটো এতিয়াও আমি তেখেতৰ মৃত্যুৰ ৰহস্য অথবা ন্যায়ৰ বাবে আমি লাগি আছোঁ গতিকে এই মুহূৰ্তত সেই কথাটো অৱতাৰণা হোৱা নাই আৰু মই ভাবোঁ অহা বছৰলৈ সেই গানখিনি গোটেই বিশ্বত পোৱাকৈ খুব সাংঘাতিক ধৰণৰ গান কিছুমান ৰিলিজ হ'ব খুব ভাল কথা গতিকে জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নাথাকিলেও তেওঁ আকৌ আহি আছে তেওঁ আমাক দিবলৈ এতিয়া ইমান দিছে এতিয়াও দিবলৈ বাকী আৰু আছে আহিয়ে আছে আপোনালোকে পায়েই থাকিব গতিকে তেনেকুৱা আৰু এই যে সামাজিক মাধ্যমত যে পোষ্ট দিয়ে আই এম বেক বুলি কেনেবাকে আকৌ তেনেকুৱা আই এম বেক এটা আহে নেকি আমাৰতো সকলোৰে সেইটোৱে আশা কিন্তু কায়িকভাৱে তেখেত নাহিলেও এই সৃষ্টিৰ মাজেৰে তেখেতে আকৌ বেক কৰিব বা আকৌ আহিব সেইটো সকলো আমি আশাবাদী মই পুনৰ ভাস্বতী বা এটা গীত শুনিব বিচাৰিম তুমি আশা প্রীতি
কাললৈ উপনীত হৈছোঁ কিন্তু দৰ্শকৰ মাজৰ পৰা মই পুনৰ জানিব বিচাৰিম কোনোবাই আৰু নিজৰ মনৰ অনুভৱ ব্যক্ত কৰিব বিচাৰিব নেকি জুবিন গাৰ্গক লৈ হয় মই জয়ন্ত বৰুৱা মই অল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত মহামুখ্য প্ৰবন্ধক হিচাপে কাৰ্যভাৰ কৰিছিলোঁ সঁচাকৈ আজিৰ দিনটোত মানে এনে প্ৰতিভা উৎকৰ্ষ বিশ্বতে জন্ম হোৱা নাই যি মানে অকল আমি ধৰক ছিংগাৰ বুলিয়ে নহয় তেখেত বিভিন্ন মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ ওপৰতে তেখেতৰ সম্পূৰ্ণ ৰাস আছিল প্ৰতিভাটো আছিল আৰু মিউজিকৰ বাহিৰে তেখেতে এতিয়া বৰ্তমান যিটো চিনেমা বা হেৰি লাইনৰ ফালে গৈছিল মই ভাবোঁ যে তেখেতে এজ এ অভিনেতা বা ডাইৰেক্টৰ বা সেই বাহিৰেও তেখেতে অসমীয়া চিনেমা মানে পূৰা বিশ্বমানলৈ নিয়াৰ এটা প্ৰচেষ্টা কৰিছিল যাত মানে কেৱল বলিউডে নহয় তেখেতৰ চিনেমা ধৰক যেনেকুৱা কোৰিয়ান চিনেমা বা জাৰ্মান চিনেমা বা ফ্ৰেঞ্চ চিনেমা হলিউডত নাম কৰিছে তেখেতৰ সেই ইচ্ছাটো আছিল বুলিয়ে মই ধাৰণা কৰিছোঁ আৰু তাৰ বাহিৰে তেখেতৰ যিখিনি মানৱতা জ্ঞান আছে মানে গুণটো আছিল মই এটা উদাহৰণ দিওঁ মই প্ৰায় 15 বছৰমান আগতে যোৰহাটৰ পৰা নাইট ছুপাৰত আহিছিলোঁ তেতিয়া এজন ল'ৰা আৰু ডেকা ল'ৰা আৰু তেখেতৰ মাক মানে মাকক কোনোবাই সেই ডাইৰেকশ্যন এটা কৈ আছিল যে জুবিন গাৰ্গৰ ঘৰটো ইফালে হেনতেন এতিয়া কিবা কাৰণে আমি আহি পালোঁ জখলাবন্ধাত তাতে আমি নামি পেলাই চাহ তাহ খালোঁ ৰাতি এতিয়া মই কথা পাতিবলৈ একো নাই কাৰণে মই সুধিলোঁ যে আপুনি মানে জুবিন গাৰ্গৰ তালৈ যায় আপুনি ছিংগাৰ নেকি মানে কিবা ফাংচন আছে বা প্ৰগ্ৰেম আছে নেকি তেতিয়া ল'ৰাজনে ক'লে বোলে নহয় দাদা মোৰ মানে দেউতাৰ গাটো খুব বেয়া ট্ৰিটমেণ্ট কৰিবলৈ পইচা নাই সেইকাৰণে আমি মানে কোনোবাই ক'লে যে জুবিন গাৰ্গে বহুত সহায় কৰে সেইকাৰণে মাৰ লগত আহিছোঁ আৰু দেউতাৰ কাগজখিনি দেখাই তেখেতৰ পৰা কিবা সহায় পাম বুলি এতিয়া মই আচৰিত হ'লোঁ কাৰণ এতিয়া যিখিনি চৰকাৰী আঁচনি সহায় কৰিবৰ কাৰণে মানে হেৰি স্বাস্থ্যৰ কাৰণত সেই তেতিয়াই মানে জুবিন গাৰ্গে মানে ইনষ্টেণ্টলি কৰি আছিল সেইকাৰণে মই ভাবোঁ যে আশা কৰোঁ যে তেওঁৰ যিখিনি ভাল কাম আমাৰ তেওঁ ভৱিষ্যত জনমে আগবঢ়াই লৈ যায় আৰু অসম যাতে আৰু উন্নত হয় মানৱতাৰ ক্ষেত্ৰত আৰু এই আমাৰ কালচাৰেল ছাইটত ধন্যবাদ জনাইছোঁ ভাস্বতী বা মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি শেহতীয়াকৈ ডক্টৰ বেজবৰুৱা ছবিখনত তেখেতৰ সৈতে কি নাম দি মাতিম গীতটিত কণ্ঠদান কৰিছিলে কি নাম দি মাতিম আৰু আগলি অনুভৱ এইটো ৰুদ্ৰ দুইটা গীতৰ বাণীবদ্ধ যে হৈছিলে অকণমান অভিজ্ঞতা কওক কাৰণ সেই অভিজ্ঞতাৰ বিৰল হ'ব বুলি আমি জানোৱেই জুবিনদাৰ লগত ৰেকৰ্ডিং তাৰ আগতে মানে কি হৈছিলে যেতিয়া মইতো বাৰু সৰুৰ পৰা মানে ক্লাছ 9 মানৰ পৰা জুবিনদাক জানা ষ্টাৰ্ট কৰিছোঁ আৰু তাৰপিছত কটন কলেজত যেতিয়া মই পঢ়োঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ তেতিয়া দাদা কটনত গান গাব আহিছিলে চেণ্টেনেৰী তেতিয়া জংকী বাকো দেখিছোঁ তেওঁ ইমান সহজ জংকী বাও হাৱাই চেণ্ডেল পিন্ধিয়ে চাগে গান গালে এনেকুৱা মাইনাকৈ মাতি থাকিলে তেতিয়া আৰু মোৰ স্বামী তেওঁ আছিলে তেতিয়াতো ভালকৈ নাজানোৱে গোটেইকেইটা গান তেতিয়া মানে তেতিয়াও মই সেইদিনাখনো লগ পাইছিলোঁ মানে দাদাৰ লগত চবৰে যেনেকৈ ইচ্ছা এটা থাকে মই ইমান ভাল গায় কোনোবা দিনা হ'ব আৰু এনেকৈ মই গাই থাকিম নাজানো তাৰপিছত কি হ'ল বিয়া হোৱাৰ পিছততো মোৰ মাতটো ক'ৰবাত শুনে মানে শুনি তেওঁক কয় এই ভাল গাই তই নোগাও এনেকৈ তাৰপিছত তেওঁ ক'লে তই 3টা গান বনা সেনেকৈ তাৰপিছত সময় নাথাকে কয় মই যেনেকৈ তেনেকৈ বনাই দিওঁ হৈ যাব তোক সময় দিব লাগিব ন তোৰ ভালকৈ বনাব লাগিব তেনেকৈ নহ'ল মানে আৰু মোক লগ পালে কয় তই খালি পৃথিৱীত গান গাবলৈ জন্ম পাইছ সেইটো মনত ৰাখ আৰু মানে এইটো কয় যে বাথৰুমত যেনেকৈ গান গাওঁ ষ্টেজতো তেনেকৈ গান গাব লাগে মানে কনফিডেণ্টটো সেইটোৱে এইটোৰ ক্ষেত্ৰত কি হ'ল মই কৈছোঁ দাদাই চাগে মোক পাহৰিলে নাই তই গাব লাগিব কালি গান আছে যদি নাগাওঁ বেলেগ গাই দিব এনেকৈ ক'লে মই কৈছোঁ কি বা গান কি কথা আগদিনা কিন্তু তেওঁ কৈছিলে দিগন্ত দাই মানে যে এইটো গান হ'ব পাৰে দেই সি যে তোমাক কৈছে এইটো কাৰণ মই বনাই থৈ দিছোঁ কাৰণ বেলেগটো গান নাই তেনেকৈ মানে তেনেকৈ চিন্তা চৰ্চা কৰিছে আৰু কিন্তু তেতিয়ালৈকে গম নাপায় আৰু তেওঁ 12:30 মানত গাব ষ্টাৰ্ট কৰিছে গালে হ'লে লগে লগে মানে শুনিলে গালে মানে 20 মিনিটমানো লগা নাই নেকি 15 মিনিটমানত গান হৈ গ'ল তাৰপিছত মোৰখিনি আহিলে আৰু তাতেও এটা দুটা
কোনটো গানৰ হয় এটা দুটা লাইনটো তাতে অন দ্য স্পট লিখি দিয়ে ন তাতেই কৰি থাকে চব এনেকুৱা নহয় যে এই যে বহুত প্ৰিপাৰেশ্যন কৰি যে মানুহে এনেকৈ থাকে একো নাই একচুৱেলি এইটো তাতেই লগে লগে হৈ যায় তেওঁলোকৰ মানে এনেকুৱা আছিলে এইবিলাক দেখিছোঁ মই তাৰপিছত মোৰ পাৰ্ট আহিলে মই গালোঁ গোৱাৰ পিছতো কিন্তু মই একো কাকো ক'তো কোৱা নাই কাৰণ দাদাই ৰাখিব পাৰে চিনেমাত নাৰাখিব পাৰে মই কাকো জনোৱা নাই কিন্তু গানটো যেনিবা ওলাই গ'ল এইটো এটা এক্সপিৰিয়েঞ্চ তেনেধৰণৰ বহুত অভিজ্ঞতা আছে এটা অনুষ্ঠানতে ইমানখিনি সামৰা সম্ভৱ নহয় মই শেষত পুনৰবাৰ দৰ্শকসকলৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ মাজৰ পৰা কোনে নিজৰ অনুভৱ ব্যক্ত কৰিব জুবিন গাৰ্গক লৈ মই থিয় কওঁনে মই ৰত্নকান্ত দেউৰীয়াৰী মই আধা জীৱন গাঁৱত থাকোঁ আধা পাই গুৱাহাটীতে থাকোঁ মই অলপ প্ৰেক্টিকেলি কথাটো কওঁ বৰ মেটেৰিয়েলিষ্টিকভাৱে কওঁ মেটেৰিয়েলিষ্টিকভাৱে তাৰমানে আজি ইণ্টাৰনেট ৰিভলিউশ্যনৰ কাৰণে যিটো গ্ল'বেলাইজ ফ্ৰী ট্ৰেড আৰু মাৰ্কেটিঙৰ যুগ আৰু নেশ্যনেলিজিমৰ যিটো আহিছে জুবিন গাৰ্গে আমাৰ অসমীয়াৰ মাৰ্কেটিং ভালকৈ কৰিলে তেখেত অসমীয়াৰ এটা ব্ৰেণ্ড হৈ মাৰ্কেটিং কৰিছে এইটো অসমীয়াৰ কাৰণে বহুত ভাল কাৰণ মই বাহিৰত 20 বছৰ চাকৰি কৰা গোটেই পৃথিৱীৰ পৰাই ফোন আহিছে তেখেত কোন আজি কোনোদিন মোক সোধা নাছিলে অসমীয়া কি কৰ কি তেখেতে সঁচাই আমাৰ কাৰণে এটা ব্ৰেণ্ড নম্বৰ 2 কমিউনিকেশ্যন আমাৰ এই ইণ্টাৰনেটৰ কাৰণে বড়োৰ এটা ছ'চিয়েল গ্ৰুপ ৰাভাৰ ছ'চিয়েল গ্ৰুপ ডিমাছা ছ'চিয়েল গ্ৰুপ প্ৰত্যেকৰ এটা সৰু সৰু নেশ্যনেলিষ্ট গ্ৰুপত আহি আছে প্ৰত্যেক গ্ৰুপত দেখিলোঁ প্ৰত্যেকতে জুবিন গাৰ্গৰ তেখেতৰ গান আছে প্ৰত্যেক গ্ৰুপত জুবিন গাৰ্গৰ কথা পতা হৈছে আমাৰ গাঁৱত মই আছিলোঁ আমাৰ গাঁৱতো সকলোৱে চাকি দিছে দুখ কৰিছে মুঠত তেখেতৰ যিটো কমিউনিকেশ্যন আনিছে আমাৰ জনগোষ্ঠীৰ মাজত কোনো পৰা নাই নম্বৰ 2 কয় এনাৰ্জি মানুহ এজন জীয়াই থাকিব এনাৰ্জি লাগে জাতি এটাও এনাৰ্জি লাগে আমি অসম আন্দোলনৰ পৰা অহা যিটো এনাৰ্জি হৈছিল এইটো পজিটিভতকৈ নিগেটিভ ফালে বেছি গৈছে এতিয়া জুবিন গাৰ্গে যিটো এনাৰ্জি ক্ৰিয়েট কৰিছে মই ভাবোঁ এইটো পজিটিভ ছাইডত যাওক সেইটো আশা কৰি মই সেইতে সামৰিলোঁ ধন্যবাদ জনাইছোঁ আপোনালোকক এতিয়া আমি যিহেতু অনুষ্ঠানৰ শেষলৈ আহি উপনীত হৈছোঁ শেষত মই প্ৰতিগৰাকীৰ পৰাই অকণমান জানিব বিচাৰিম জয়ন্ত কাকতি আপোনাৰ ওচৰলৈ আহিছোঁ শেষত কি ক'ব আজিৰ দিনটোত আজিৰ বিশেষ দিনটোত জুবিন দাক লৈ কি ক'ব আপুনি তো মই আৰম্ভণিতে এটা কথা কৈছিলোঁ যে জুবিনবিহীন উপজা দিন ওলগ জনোৱাটো টান কিন্তু আমি যিহেতু এটা বৃত্তৰ ভিতৰত আবদ্ধ জন্মিলে মৰিব লাগিব মৰিলে এইখিনি কৰিব লাগিব গতিকে তাৰ উপজা দিন জুবিনলৈ শুভেচ্ছা জনাইছোঁ গতানুগতিকভাৱে আগতেও জনাইছিলোঁ মাত্ৰ এটা আশা কৰিছোঁ এই মুহূৰ্তত সি লগ পালে প্ৰায়ে সুধিছিল এষাৰ কথা সদায় সোধে সাবত মাৰি ধৰি জয়ন্ত তই ভালে আছ আজি বেয়া লাগিছে গতিকে আজি আচলতে তাৰ 53 সংখ্যক জন্মদিনত মই জুবিনক সুধিছোঁ জুবিন তই য'তেই গৈছ য'ত আছ কুশলে থাক ভালে থাক আৰু এই যিটো সাহসী কণ্ঠ এটা হয় তই এইমাত্ৰ এগৰাকী আমাৰ শ্ৰোতাদৰ্শকে ক'লেই যে অসমীয়াত্বৰ যিটো চিনাকি এই চিনাকি পৰিচয়ৰে সি আচলতে অসমখনক জাতিটোক প্ৰতিনিধিত্ব কৰিব বিচাৰিছিল প্ৰতিনিধিত্ব কৰিছিল আৰু এটা স্বাভিমানী অসমীয়া হিচাপে আমাক জীয়াই থকাৰ প্ৰেৰণা এটা দিছিলে আৰু আশা ৰাখিছোঁ তই য'ত আছ তাত সেই ৰূপটোৰে থাক ধন্যবাদ জনাইছোঁ আপোনাক ইপচন দা আপুনি কি ক'ব শেষত আটাইলৈ মোৰ এটি অনুৰোধ যিসকল শিল্পকৰ্মৰ লগত জড়িত উদীয়মান সম্ভাৱনা আছে তেওঁলোকে জুবিন গাৰ্গৰ কামবোৰৰ পৰা শিকক সমাজ জীৱন আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰতি দায়িত্বশীল হৈ কাম কৰিবলৈ 2 নম্বৰ কথা ৰাইজলৈ মোৰ এটা অনুৰোধ এতিয়া আপোনালোকে যি এক দুখ এক আফসোস এক ক্ষোভ তেখেতক হেৰুৱাৰ যি বেদনা লৈ আপোনালোকে আছে আহিবলগীয়া সময়ত শিল্পীসকল আমি যি শিল্পী বুলি কওঁ আৰু মই যদি আমাৰ দৃষ্টিভংগীৰ ফালৰ পৰা কওঁ তেতিয়াহ'লে আমি পাৰফৰ্মিং আৰ্টিষ্ট বুলি যাক কওঁ পাৰফৰ্মিং আৰ্টিষ্টখিনিয়ে বহুত কষ্ট কৰে
আৰু তেওঁলোকৰ জীৱনত কিছুমান আদৰ্শ থাকে আৰু দিবলগীয়া থাকে আৰু ল'বলগীয়া থাকে আপোনালোকে আজি ছ'চিয়েল মিডিয়াৰ যুগত বহুত কথা দেখিবলৈ বৰ বেয়া লাগে জুবিনদাৰ জীৱনৰ ক্ষেত্ৰতো তেনেকুৱা বহুত হৈছে নভবা নিচিন্তাকে মানুহে গালি পাৰে সন্মান প্ৰদৰ্শন নকৰে আৰু তেওঁৰ ব্যক্তিগত আৰু ৰাজহুৱা জীৱনত যথেষ্ট ক্ষতিকাৰক ঘটনা ঘটে ৰাইজৰ উদাসীনতাৰ বাবে ৰাইজে শিল্পীসকলক যেনেকৈ আন ৰাজনৈতিক নেতা হওক বা সমাজৰ নেতা হওক বা কৰ্মী হওক তেওঁলোককো এটা পৰিৱেশ লাগে এটা শ্ৰদ্ধা লাগে এটা সন্মান লাগে ঠিক তেনেকৈ আমাৰ এই আজি যে আমাৰ মঞ্চত উপবিষ্ট হৈ আছে ইয়াতে চেনেলত যিসকল সংগীতজ্ঞ আছে তেওঁলোকে সংগীত বজাই আছে তাৰ মানে অকল তেওঁলোকে এণ্টাৰটেইন কৰি আছে আমি তেওঁলোকক পইচা দিছোঁ তেওঁলোকে বজাইছে এনেকুৱা ধৰণৰ কথা আপোনালোকে নক'ব এওঁলোকৰ কণ্ট্ৰিবিউশ্যন আছে এওঁলোকে গানেৰে সমাজক কি দি আছে যেতিয়া তেওঁলোক নাইকিয়া হ'ব সিদিনাখন আপোনালোকে উপলব্ধি কৰিব কিন্তু তেওঁলোক থাকোঁতে কিয় উপলব্ধি নকৰে গতিকে সন্মান কৰিব বিচাৰ কৰিব যেনেকৈ আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীয়ে কি খাইছে নাখাইছে তেওঁলোকে মৌন হৈ থাকিলেও তেওঁলোকে কি ধৰণে ৰিয়েক্ট কৰিছে সেইটো আপোনালোকে অধ্যয়ন কৰে ঠিক তেনেকৈ শিল্পীসকলৰ প্ৰতিও তেনেকুৱা এটা দৃষ্টি ৰাখিব শ্ৰদ্ধা ৰাখিব সন্মান ৰাখিব আৰু মৰম ৰাখিব ধন্যবাদ জনাইছোঁ আপুনি ভাস্বতী বা কি ক'ব শেষত আজিৰ এই অনুষ্ঠানত মানে এই যে ভাল পাব লাগে সকলোকে সেইটো জুবিন দাই শিকাই গৈছে বেয়া পোৱাটো সহজ তৎক্ষণাত পাব পাৰি ভাল পাব লাগে আমাৰ জাতিটোৱেতো সেইটোৱে কৰিব লাগে একচুৱেলি আৰু এই টানি থাকোঁ ন এইটো সিটোক আগুৱাই দিব লাগে মই মানে আচৰিত হৈছিলোঁ জুবিন দাৰ যিহেতু তেওঁ এনেকুৱা এজন মানুহ চাওক যাক আমি সমাজত অকণমান ভাবোঁ এইজন মানুহৰ লগত কথা নাপাতোঁ অকণমান ক্ৰিমিনেল টাইপৰ কিবা প্ৰতিজন মানুহে জুবিন দাক ভাল পাইছে চবেই ভাল পায় কিয় ভাল পায় কাৰণ তেওঁ ভাল পায় জুবিন দাই চবকে ভাল পায় তেওঁ ভাল পোৱাটো শিকাই থৈ গৈছে প্ৰকৃতিক ভাল পোৱা মানুহক ভাল পোৱা শিল্পী কেনেকুৱা হ'ব লাগে যে বেলেগৰ কথা ভাবিব যে লাগে সেই গোটেইখিনি এটা আদৰ্শ যিহেতু সেইখিনি যাতে চবেই আমি মনত ৰাখোঁ আৰু ইপচন দাই যিখিনি ক'লে এই জীয়াই থাকোঁতে মানে কিছুমান কথা বিবেচনা কৰা উচিত এইখিনি যদি জুবিন দাই দেখিলে হয় সদায় ভাবোঁ কাৰণ মাজতে বহুত কিবা কিবি তেওঁক কোৱা হৈছে অকণ ভাবি চিন্তি যাতে চবেই কাম কৰে আৰু ইটো সিটোক মৰম কৰে ভাল পায় এইখিনিয়ে ধন্যবাদ জনাইছোঁ ভাস্বতী বা শেষত অসীম দা আপুনি কি ক'ব জুবিনবিহীন আপুনি কোৱা নিচিনাকৈ আচলতে হেপী বাৰ্থডে ক'বলৈ বৰ কষ্ট আমাৰ ডিব্ৰুগড়ত এখন এটা আড্ডা আছিলে আড্ডাটো বৰ বিখ্যাত আড্ডা আছিলে বোধহয় বহুতে জানিব সেইটোৰ নাম আছে প্ৰিয়ংকা আড্ডাত উৎপল শৰ্মাৰ পৰা দীপক গগৈৰ পৰা জিতুল দাৰ কথা কৈ থকা হৈছে জিতুল দাৰ আমি সেই আড্ডাটোত তাত সকলো গৈছিলোঁ আমি নাটকৰ শিল্পীয়ে হওক বা গানৰ শিল্পীয়ে হওক সকলো তাত গোট খাইছিলে আৰু তাতে এটা অকল বিভিন্ন ধৰণৰ আলোচনা হৈছিল তাৰমানে পৃথিৱীৰ গানৰ নাটকৰ চব এই আলোচনাবিলাকৰ ভিতৰত এই যে শিল্পী সত্তা এটা জন্ম দিব পৰাকৈ তাত সেই তথ্যবিলাক আছিলে আৰু পিছত আপোনালোকে এটাই কৈছে যে জুবিনে তেতিয়া আমাৰ জিতুল্লাৰ লগত সংগত কৰিছিলে সেই পৰিৱেশবিলাক দেখিছিলোঁ তাৰপিছত দেখিছিলোঁ এদিন জুবিন গাৰ্গে গীত গাবলৈ আৰম্ভ কৰিছিল তাৰ পৰা গৈ এটা সময় আহিছিল সেই তাতেই জুবিন আহি পেলাই ক'লে আজি আমুকলৈ যাওঁ প্ৰগ্ৰাম কৰিবলৈ কাৰণ আমাৰ বেণ্ডটো দিগন্তহঁত ডিব্ৰুগড়তে আছিলে গোটেই বেণ্ডটো ডিব্ৰুগড় আছিলে আৰু দিগন্তহঁত আমি একেলগে আছিলোঁ সেই পৰিৱেশবিলাক দেখিছিলোঁ আৰু তাৰ পৰা লাহে লাহে এজন পূৰ্ণ মানৱ এজনলৈ সৃষ্টি হোৱা কথাবিলাক অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিলোঁ শিল্পী হিচাপে আমিও আমাৰ নিজৰ ভাৱেৰে সৈতে কাম কৰিছিলোঁ কিন্তু জুবিন গাৰ্গৰ যিটো মানৱীয়তা আটাইয়ে কোৱাৰ নিচিনাকৈ সেইটো জীয়াই থাকক অসমীয়া মানুহৰ মাজত এখন ডাঙৰ সমাজখনৰ মাজত একতাবোধ তেখেতেও কৈ গৈছে একতাবোধ পুনৰ জন্ম হওক একেলগ হোৱা হওক আৰু ধুনীয়া এখন অসমত য'ত জুবিন গাৰ্গ এপাহ ফুলৰ দৰে থাকিব এটা সদায় এনাৰ্জি হৈ থাকিব আমাৰ মাজত
আজিৰ অনুষ্ঠানটো যিহেতু প্ৰায় শেষত আহি আমি উপনীত হৈছোঁ অনুষ্ঠানটি শেষ কৰিব লাগিব আচলতে জুবিন দাৰ কথা পাতি থাকিলেও শেষ নহয় আমি যিমান পাতিলেও আচলতে দিন ৰাতি একাকাৰ হৈ যাব কিন্তু জুবিন দাৰ কথা শেষ নহ'ব কিন্তু আমি অনুষ্ঠানটো শেষ কৰিব লাগিব আমাৰ সন্মুখত থকা যিসকল দৰ্শক আটাইকে ধন্যবাদ জনাইছোঁ আপোনালোকে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে প্ৰতিগৰাকী অতিথিক লগতে বাদ্য সংগীতকাৰী সকলোকে মই ধন্যবাদ জনাইছোঁ আপোনালোকে এই অনুষ্ঠানটিত ধুনীয়াকৈ বাদ্য সংগীত কৰিলে কণ্ঠশিল্পীসকলে গীত গালে আটাইকে ধন্যবাদ জনাইছোঁ আৰু জুবিন দাই কৈছিলে যে ষ্টেটিক হ'ব নালাগে ষ্টেটিক হ'লে পুখুৰী হৈ যায় ইউ শুড বি লাইক এ ৰিভাৰ নৈৰ নিচিনা হোৱা গতিকে নৈৰ নিচিনা সকলো হওক নৈৰ নিচিনা বিশাল হওক আকাশৰ নিচিনা উদাৰ হওক সেই উদাৰতা জুবিন দাই যি উদাৰতা নিজৰ মাজত ৰাখিছিল প্ৰতিজন অসমীয়াই সেই উদাৰতা নিজৰ মাজত ৰাখক আজিৰ দিনটোত আমি এইটোৱে আশা কৰিব পাৰিছোঁ জুবিন দা য'ত আছে কুশলে থাকক ধন্যবাদ তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ তুমি যে মোৰ শুকান মন নিয়ৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে বহু যুগৰে নাচো এবাৰো সঁচা তুমি সুবাস সৃষ্টিৰে